প্ৰথম কথাটো হ'ল যে আজি আমাৰ কেবিনেটত এই বিষয়ে আলোচনা হ'ব আৰু কেবিনেটে পৰৱৰ্তী তদন্তৰ ৰাস্তা নিৰ্ণয় কৰিব। দ্বিতীয়তে এই গোটেই যিটো এটা ষড়যন্ত্ৰ ভাৰতক দুৰ্বল কৰা, ই এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ অসম চৰকাৰে তেনেকে ভাবে আৰু তাৰ কেন্দ্ৰীয় ভূমিকাত পাকিস্তানৰ এজন নাগৰিক আৰু এগৰাকী ব্ৰিটিছ নাগৰিক জড়িত হৈ আছে। চেন্ট্ৰেল ৰোল যাক আমি আৰু ব্ৰিটিছ নাগৰিকগৰাকী এগৰাকী সংসদৰ পত্নী। এই যিটো তদন্ত, এই তদন্ত আৰু বহুত আগবাঢ়িব এবাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত পালে, কাৰণ আমাৰ ই এটা সীমিত, কিন্তু সীমিতভাৱে যিমানখিনি আমি গোট খুৱাইছো সেইখিনিয়ে যথেষ্ট গুৰুতৰ। আৰু যেতিয়া ই আগবাঢ়ি যাব NIA বা আমাৰ IB বা CBI যেতিয়া ইয়াক হাতত ল'ব, মই ভাবো যে ই আৰু বহুত দূৰ আগুৱাই যাব। এতিয়াতো আমি যিখিনি কৰিছো মই ভাবো 10%, 90% ওলাবৰ কাৰণে বাকী আছে। এইটো কোনো পলিটিক্স নহয়, এইটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ কাৰণে আমি কৰা এটা তদন্ত। মই ভাবো যে ইয়াৰ পৰা পলিটিক্সত কিবা ইম্পেক্ট পৰিব নপৰিব সেইটো গৌণ। ৰাষ্ট্ৰৰ সুৰক্ষাটোৱে হৈছে মুখ্য, গতিকে ৰাষ্ট্ৰৰ সুৰক্ষাৰ কাৰণে আমি কাম কৰিছো। গৌৰৱ গগৈ ডাঙৰীয়াৰ 2-4টা বক্তব্য, যেনেকে আপোনালোকৰ লোকেল টিভি চেনেল বিলাকত তেওঁ ইণ্টাৰভিউ দিছিল এটা সময়ত, যিমানবিলাক তথ্য দিছিলে গোটেই তথ্যবিলাক ভুল। তেনেকে মই দেখিছিলো প্ৰশান্ত ৰাজগুৰুক তেওঁ এটা ইণ্টাৰভিউ দিছিলে, তাতে তেওঁ কি কৈছিলে যে মোৰ ল'ৰাৰ নাগৰিকত্ব কোভিডৰ সময়ত মই পৰিৱৰ্তন কৰিছিলো, কিন্তু এতিয়া আমাৰ হাতত পৰা ডেটাই প্ৰমাণ কৰে যে তেওঁ নাগৰিকত্ব 2022ত পৰিৱৰ্তন কৰিছিল, তাৰমানে কোভিডৰ বহু পিছত। গতিকে মই যোৱাকালি আমি এনালাইচিছ কৰিছিলো যে অসমৰ টিভি বিলাকত তেওঁ দিয়া ডিফেন্সত যিবিলাক ইণ্টাৰভিউ আছিলে সকলোতে তেওঁ ভুল তথ্যই দি থৈ গৈছে। এতিয়া যদি চেনেল বিলাকে ভাবে যে ভুল তথ্যবিলাক আমি উদগাম, হয়তো কংগ্ৰেছৰ অসুবিধা হ'ব, কিন্তু বোলে চেনেল বিলাকে যদি ভাবে যে ডাঙৰ মানুহৰ ল'ৰা পাপ কৰিলেও আমি একো নকওঁ, বেলেগ কথা, এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব।